ৰঙিয়া বৰমুৰা খানাপাৰা চুবুৰীত নামঘৰ মণিকূটৰ আধাৰশিলা স্থাপন। আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি প্ৰথমে ভাগৱত পাঠ অনুষ্ঠান। ভাগৱত পাঠ অনুষ্ঠানত ভাগ লয় বৃহত্তৰ খানাপাৰা চুবুৰীৰ আইমাতৃ বাপ বান্ধৱসকলে। ইয়াৰ পিছতে আৰম্ভ হয় নামঘৰ মণিকূটৰ আধাৰশিলা স্থাপন। আধাৰশিলা স্থাপন কৰে ৰঙিয়াৰ প্ৰবীণ শিক্ষাবিদ প্ৰবীণ কলিতাদেৱে। লগতে উপস্থিত থাকে খানাপাৰা চুবুৰীৰ বহু কেইজন গণ্যমান্য ব্যক্তি আৰু অঞ্চলবাসী ৰাইজ। আজি আমাৰ খানাপাৰা চুবুৰীৰ এদিনীয়া কাৰ্যসূচীৰে এটি বৃহৎ অনুষ্ঠানৰ আজি আধাৰশিলা স্থাপন কৰা হয়। আমাৰ নামঘৰৰ মণিকূট স্থাপন অনুষ্ঠান আমাৰ আজি আছিল আৰু আজি আমাৰ নামঘৰৰ মণিকূট স্থাপনৰ আধাৰশিলা স্থাপন আছিল। আধাৰশিলা স্থাপন আমাৰ কৰিলে সন্মানীয় ৰঙিয়াৰ সন্মানীয় ছাৰ প্ৰবীণ কলিতাদেৱে আৰু তেখেতৰ লগত সহযোগ কৰিছে সন্মানীয় মণিৰাম মালকৰ ছাৰদেৱে আৰু তাৰ লগত আছে আমাৰ সমূহ চুবুৰীৰ ৰাইজ, তাৰ লগতে আছে আমাৰ সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত আমি চুবুৰীত এইবাৰ আমাৰ ধৰ্মৰ একমাত্ৰ প্ৰাণকেন্দ্ৰ মণিকূটৰ আমি আজি আধাৰশিলা স্থাপন কৰিলোঁ সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত। আমাৰ ভক্ত আজি বেছি হোৱা নাই। আমাৰ চুবুৰীৰ ৰাইজৰ লগতে আমাৰ আই মাতৃ বাপ বান্ধৱ আমি ওচৰ চুবুৰীয়াৰ পৰা কিছু নিমন্ত্ৰণ দিছিলোঁ, তেখেতসকল আমাৰ মাজত আহি উপস্থিত হৈছে আৰু কিছু আহিব বাকী আছে। আমাৰ ৰাতিপুৱাই বৃক্ষৰোপণেৰে আজিৰ কাৰ্যসূচী আৰম্ভ কৰি আমাৰ দ্বিতীয় কাৰ্যসূচী ভাগৱত পাঠ, তাৰ তৃতীয় কাৰ্যসূচী আছিল আমাৰ নামঘৰৰ মণিকূটৰ আধাৰশিলা স্থাপন, এইমাত্ৰ হৈ গ'ল। ইয়াৰ পিছতে আছে আমাৰ আয়তীসকলৰ নাম প্ৰসংগ, তাৰপিছত আছে আমাৰ আজিৰ মহাপ্ৰসাদ গ্ৰহণ। মহাপ্ৰসাদ গ্ৰহণৰ পিছতে আমাৰ আজিৰ এই অনুষ্ঠানৰ সামৰণি পৰিব। বিশিষ্ট অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ ৰঙিয়াৰ বিভিন্ন কেইজন ভালেমান গণ্যমান্য ব্যক্তি। তাৰ মাজত আমাৰ মাজত উপস্থিত হৈছে প্ৰবীণ কলিতা ছাৰদেৱ, মণিৰাম মালকৰ ছাৰদেৱ, হেমধৰ মেধি ছাৰদেৱ। আমাৰ মাজত সন্মানীয় ৰঙিয়া সমষ্টিৰ বিধায়ক মহোদয় আমাৰ মাজত আহি উপস্থিত হ'ব কিছু সময় পিছতে। গতিকে সমূহ ৰাইজৰ মণিকূট নিৰ্মাণত সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।